নমস্কাৰ সকলো ভালে আছে নিশ্চয় ময়ো ভালে কুশলে আছোঁ আজি আমাৰ তৃতীয়টো দিন কলিকতাত আৰু এই তৃতীয়টো দিনাও কালিৰ দৰে আমি কিছু কিছু ঠাই চাম বুলি ভাবিছোঁ আৰু কলিকতাত চাবলৈ বিভিন্ন ধুনীয়া ধুনীয়া সুন্দৰ সুন্দৰ ঠাই আছে তাৰে কেইটামান ঠাই কালি চালোঁ তিনিখন ঠাই কালি চালোঁ আৰু আজিও তিনি চাৰিখনমান ঠাই চাবলৈ চেষ্টা কৰিম এতিয়া বাজিছে 10টা ৰাতিপুৱা আৰু আমি প্ৰথমতে এভাগ মন্দিৰ দৰ্শন কৰাৰ এটা মন মেলিছোঁ বেলুৰ মঠ আৰু বেলুৰ মঠৰ পৰা আমি মাদাৰ ৱেক্স মিউজিয়ামলৈ যাম মাদাৰ ৱেক্স মিউজিয়াম মানে কি জানেনে যে য'ত মানুহৰ মূৰ্তিবোৰ বা প্ৰতিমাবোৰ এনেধৰণে বনাই ৰখা হয় মমৰ দ্বাৰা ৱেক্স মিউজিয়াম মানে মমৰ মিউজিয়াম বা যি আমাৰ মমৰে ধুনীয়াকৈ বনাই থয় ইমান ধুনীয়াকৈ বনাই ৰাখে জীৱন্ত লাগে যেন কাষতেই মানুহজন ৰৈ আছে যেনেধৰণৰ অমিতাভ বচ্চন মিথুন চক্ৰৱৰ্তী বা তেনেধৰণৰ যিবোৰ বিখ্যাত মানুহ নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেনেধৰণে ইমান ধুনীয়াকৈ বনাই ৰাখে যেন কাষতে আপোনাৰ ৰৈ আছে মূৰ্তি যেন আপোনাৰ অনুভৱ নহয় গতিকে সেই মিউজিয়ামটোলৈও যাম তাৰপিছত যাম ইকো পাৰ্ক বুলি এখন পাৰ্ক আছে য'ত পৃথিৱীৰ সপ্তম আশ্চৰ্য যিবোৰ আছে তাজমহলৰ পৰা আদি কৰি সকলোবোৰ ধুনীয়াকৈ তাত নিৰ্মাণ কৰি থৈছে বা পাৰ্কখন ইমানেই ডাঙৰ তাতে চাব লগা বহুত আছে গতিকে আশা কৰোঁ যোৱাকালি পৰহি যেনেধৰণে আপোনালোকে ভিডিঅ'কেইটা চাই ভাল পাইছে আৰু আপোনালোকে কোৱাৰ কাৰণেহে মই এইবোৰ ভিডিঅ' বনাইছোঁ আচলতে সচৰাচৰ এনেধৰণৰ ভিডিঅ' মই বনাবলৈ ইমান এটা ভাল নালাগে মানে মানুহৰ মাজত তথাপিও আপোনালোকে কোৱাৰ কাৰণে চেষ্টা কৰিছোঁ আপোনালোকে ভাল পোৱা বুলি কোৱাৰ কাৰণে আকৌ বনাবলৈ মন কৰিছোঁ যে আজি প্ৰথমতে এতিয়া বেলুৰ মঠ যাম তাৰপিছত বিভিন্ন ঠাই চাম চেষ্টা কৰিম মেট্ৰ' ট্ৰেইনত যি মাটিৰ তলেদি ট্ৰেইনখন যায় সেইখনত উঠিবলৈও আজি চেষ্টা কৰিম আপোনালোককো দেখাম এয়া হৈছে অসম ভৱন কলিকতাত থকা এই অসম ভৱনটো কিছু পুৰণা হৈছে গতিকে নতুন এটা অসম ভৱন বনাই আছে আমি এইকেইটা দিন ইয়াতে আছোঁ আৰু ইয়াতে যিমান কেইজন মানুহ আছে প্ৰায় সকল অসমীয়া খোৱা বোৱা অসমীয়া গতিকে ইয়াত থাকি খুবেই ভাল লাগিল আৰু আমি প্ৰথমতে ওলাই গ'লোঁ বেলুৰ মঠলৈ বুলি কিন্তু এটা কথা হ'ল যে বেলুৰ মঠৰ যিটো সময় সেই সময়টো আচলতে 11:30 বজাত ৰাতিপুৱা বন্ধ হৈ যায় যাৰ বাবে আমি এইবাৰো বেলুৰ মঠ চাবলৈ নাপালোঁ বেলুৰ মঠ আচলতে স্বামী বিবেকানন্দই প্ৰতিষ্ঠা কৰা এটা খুব ধুনীয়া মন্দিৰ বা তেওঁৰ এটা খুব ধুনীয়া প্ৰতিষ্ঠান বুলি ক'ব পাৰি বেলুৰ মঠত যিহেতু যাব নোৱাৰিলোঁ বেলুৰ মঠৰ পৰা পিছফালেদি দক্ষিণেশ্বৰী কালী মন্দিৰলৈ ফেৰীঘাট আছে গতিকে আমি ফেৰীঘাটলৈ গৈ ফেৰীতে উঠিলোঁ দক্ষিণেশ্বৰী কালী মন্দিৰ দৰ্শন কৰিম বুলি বা চাম বুলি এতিয়া কথা হ'ল যে দক্ষিণেশ্বৰী কালী মন্দিৰৰ যি ফেৰীঘাট 10 মিনিটৰ ভিতৰতে ইমান ডাঙৰ এখন ফেৰী ভৰ্তি হৈ গ'ল আৰু এইখন দেখিছেনে ইমান ডাঙৰ এখন মালবাহী ফেৰী আহিছে যিখন আচলতে জাহাজ ইমান ডাঙৰ মানে প্ৰথম দেখিছোঁ মই ইমান ডাঙৰ এখন জাহাজ গতিকে আপোনালোককো দেখাম বুলি এই ভিডিঅ'টো কৰি ৰাখিলোঁ আৰু এই ফেৰীঘাটতে এজন অসমীয়া লোককো লগ পাইছিলোঁ মই তেওঁ মোক চিনি পাইছিলে ওচৰলৈ আহিল কথা পাতিলোঁ আৰু এইবাৰ বিভিন্ন ঠাইত যাওঁতে অসমীয়া লোকসকল লগ পাইছোঁ তেওঁলোকে কৈছে আপোনাক দেখা পাইছোঁ চিনি পাইছোঁ গতিকে ভাল লাগিছে তেওঁলোকে কালি এগৰাকীটো লোকে খুবেই বেছি ভাল পালে যে তেওঁ ক'লে যে আপোনাৰ নিয়মসমূহ কৰি বহুত বেছি সুফল এই দলংখনৰ তলেদিয়ে গৈ আমি দক্ষিণেশ্বৰী কালী মন্দিৰত উপস্থিত হ'লোগৈ আমি বৰ্তমান পাইছোঁহি ভাৰতৰ এক প্ৰসিদ্ধ কালী মন্দিৰ দক্ষিণেশ্বৰী কালী মন্দিৰ গতিকে অকণমান মোৰ সন্মুখতে যিহেতু মন্দিৰভাগ আছে আপোনালোকক দেখাওঁ ভিতৰলৈ যোৱাৰ সৌভাগ্য নহ'ব সময় যিহেতু এতিয়া বন্ধ কৰি দিছে আমি যেনে তেনেহে সোমাইছোঁ আৰু যিহেতু আমাৰ বিভিন্ন ঠাইত যাব লগা আছে গতিকে আপোনালোকক এনেধৰণে দেখাওঁ আপোনালোকেও ইয়াতে সেৱা প্ৰাৰ্থনা কৰক মনৰ ইচ্ছা পূৰ্ণ হ'ব এই দক্ষিণেশ্বৰী কালী মন্দিৰ আচলতে বহুত বেছি প্ৰসিদ্ধ আৰু ঐতিহ্যমণ্ডিত মহিমামণ্ডিত কালী মন্দিৰ এই মন্দিৰভাগ নিৰ্মাণৰ আঁৰত বিভিন্ন ধৰণৰ কথা প্ৰবাদ লুকাই আছে কোৱা হয় যে এগৰাকী ৰাণীৰ সপোন দেখাৰ পিছত এই মন্দিৰভাগ নিৰ্মাণ কৰিছিলে আৰু দক্ষিণেশ্বৰী কালী মন্দিৰৰ পৰা আমি পোনে মাদাৰ্ছ ৱেক্স মিউজিয়াম গ'লোঁ য'ত মমৰ মূৰ্তিবিলাক থাকিব আপোনালোকক দেখাম আৰু খুব বেছি ভাল পাব আপোনালোকে ব'লক সোমাই মানে বাপুজি আৰু মহাত্মা গান্ধী মমৰ চব মমৰ আৰু এয়া হৈছে ৰামকৃষ্ণ পৰমহংস যিজনৰ মূৰ্তিভাগ ইমান ধুনীয়াকৈ মমৰে নিৰ্মাণ কৰি ৰাখিছে আৰু এয়াও তেওঁলোকৰ এগৰাকী বেংগলীৰ লোকেই হয় তেওঁৰ নামটো অকণমান পাহৰি গৈছোঁ আৰু এয়া দেখিছে আপোনালোকে স্বামী বিবেকানন্দ আৰু আচলতে
ইমানেই বেছি জীৱন্ত লাগে মূৰ্তিবোৰ আপোনালোকে দেখিয়ে গম পাইছে এয়া হৈছে মাদাৰ টেৰেছা আৰু এয়া হৈছে ৰবীন্দ্ৰনাথ টেগোৰৰ সৈতে দেউতা একেলগে বহিছে আৰু বহি কথা পতাৰ দৰে ধুনীয়াকৈ থাকিব পৰা যায় আৰু এয়া হৈছে ডক্টৰ APJ আব্দুল কালাম তাৰপিছত আছে VR আম্বেদকাৰ যিজনে আমাৰ সংবিধান ৰচনা কৰিছিলে আৰু এয়া হৈছে প্ৰণৱ মুখাৰ্জী আৰু দেখি কেনেকুৱা পাইছে আপোনালোকে কওক আমিতো খুবেই বেছি ভাল পাইছোঁ এয়া হৈছে সৌৰভ গাংগুলী তাৰপিছত শচীন তেণ্ডুলকাৰ তাৰপিছত এয়া হৈছে বিৰাট কোহলি আৰু এয়া হৈছে কপিল দেৱ একদম পুৰা অৰিজিনেল যেন লাগে আৰু এয়া হৈছে লতা মংগেশকাৰ আৰু লগত আছে কিশোৰ কুমাৰ আৰু দুয়োজনে গান গাই থকা ধুনীয়াকৈ মূৰ্তি নিৰ্মাণ কৰি ৰাখিছে কিমান যে ধুনীয়া লাগিছে আপোনালোকে চাওক কিশোৰ কুমাৰ একদম জীৱন্ত মূৰ্তি আৰু জীৱন্ত প্ৰতিমা এতিয়া মাহঁত আমাৰ অমিতাভ বচ্চনৰ লগত আছে একেলগে বহি অমিতাভ বচ্চন অমিতাভ বচ্চনৰ লগতে কাষতে মিথুন চক্ৰৱৰ্তী ধুনীয়াকৈ মমৰে এটা মূৰ্তি বনাই ৰাখিছে আপোনালোকে চাওক ওচৰলৈ গ'লেও আপুনি গম নাপায় যে এয়া মূৰ্তি ইমানেই ধুনীয়াকৈ বনাই ৰাখিছে আৰু ইয়াৰ কাষতেই আছে শ্বাহৰুখ খান মোৰ এগৰাকী প্ৰিয় অভিনেতা আচলতে হিন্দী বলিউডৰ প্ৰিয় বুলি ক'বলৈ গ'লে মই শ্বাহৰুখ খানক খুব বেছি ভাল পাওঁ এয়া একদম মাইকেল জেকচন ৰাজা ৰামমোহন ৰায় মিষ্টাৰ বিন খুব কমেডিয়ানজন যে তুমি নোচোৱাৰ কাৰণে ধৰিব পৰা নাই বৰ আচৰিত বস্তু দেখাওঁ আপোনালোকক য'ত আমি এতিয়া খাবলৈ ভাবিছোঁ আৰু আচলতে ইয়ালৈ আৰু দ্বিতীয়বাৰ অহা নোহোৱাটো আৰু গম নাপাওঁ মই আহিলেওতো মাহঁতো চাগে কেতিয়াও অহাৰ এতিয়া সম্ভাৱনাটো নাই আৰু গতিকে এখন বৰ বিশেষ ৰেষ্টুৰেণ্ট আছে যিখন ওপৰত ওলমি থাকে নাম হৈছে বিশ্ব বাংলা গেট আৰু এই বিশ্ব বাংলা গেটত অকণমান সোমাই চাম তাত কেনেধৰণৰ কি আৰু আপোনালোককো দেখাম যে এইখনেই হৈছে বিশ্ব বাংলা গেট ৰেষ্টুৰেণ্ট আৰু এইখন একদম পূৰা ওপৰত মানে তলেদি মানুহ গৈ থাকিব গাড়ী গৈ থাকিব ওপৰত মানুহৰ খোৱা বোৱা চলি থাকিব গতিকে অকণমান ব'লক কেনেকৈ যায় আপোনালোককো দেখাওঁ আৰু চাওক কিমান ধুনীয়া কিমান আচৰিত এটা বস্তু আৰু এই যিখন ৰেষ্টুৰেণ্ট আছে এই ৰেষ্টুৰেণ্টখনৰ নামেই হৈছে বিশ্ব বাংলা গেট কিন্তু কথা হ'ল এই বিশ্ব বাংলা গেটৰ নিৰ্দিষ্ট সময় থাকে আৰু দুপৰীয়া যিটো আহাৰ সেই আহাৰটো খাব লাগিব আপুনি 3:30টাৰ ভিতৰত আমি যিহেতু 3:30টাৰ পিছত গৈ পালোঁগৈ আমি তাত সোমাবলৈ নোৱাৰিলোঁ গতিকে আমি বিশ্ব বাংলা গেট তলৰ পৰাই চাই আমি ইকো পাৰ্কলৈ বুলি গ'লোঁ আৰু ইকো পাৰ্কখন আপোনালোকে বিশ্বাস কৰক যে 5 কিলোমিটাৰ ডাঙৰ আৰু এই 5 কিলোমিটাৰ ডাঙৰ ইকো পাৰ্কখন যেতিয়া আপুনি খোজ কাঢ়িব আপুনি ভাবক অৱস্থা কি হ'ব আমি যে ইমান বেছি খোজ কাঢ়িব লগা হৈছে প্ৰায় 15,000 ষ্টেপ খোজ কাঢ়িছোঁ আৰু 15,000 ষ্টেপ সমান কৰি দিলে ইকুৱেল কৰি দিলে প্ৰায় 11 কিলোমিটাৰ আৰু এয়া চাওক ইমান ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্নতা ইমান ধুনীয়াকৈ ৰাখিছে আৰু এটাই ভাল লাগিছে যে এয়া আমাৰ যদি অসমত হ'লহেঁতেন মানুহে যেনি তেনি খেকাৰ পেলাই মানে এনেকুৱা লেতেৰা কৰিলেহেঁতেন কিন্তু ইয়াতে চাওকচোন 5 কিলোমিটাৰ এটা ডাঙৰ এৰিয়াত কলিকতা হেন ঠাইত ইমান সুন্দৰকৈ ৰাখিছে আৰু এয়া হৈছে পানী অট'মেটিক ওলোৱা 1 টকা দিলে পানী আধা লিটাৰ ওলায় এই বুটনটো প্ৰেছ কৰি দিয়া আহিছে এটকাত মানে আধা লিটাৰ 500 ml নাহে এটকা দিলে এবাৰ আহিব আৰু এই পাৰ্কখন ইমানেই ডাঙৰ যে আপুনি এবাৰতে শেষ কৰিব নোৱাৰে আচলতে বহুত বেছি কষ্টও হয় আৰু ইমানেই ডাঙৰ বস্তুবোৰ আছে ইমানেই ধুনীয়া বস্তুবোৰ ৰাখিছে যে আপুনি নোচোৱাকৈও আহিব নোৱাৰে কিন্তু যিমানটো আৰু বলে পাৰিম সিমানটোহে চাম আৰু ইয়াতে আছে বিশ্বৰ 7টা আশ্চৰ্যকৰ বস্তু যি তাজমহল আপোনাৰ পিৰামিড
গ্ৰেট ৱাল অফ চাইনা বা বিভিন্ন ধৰণৰ এই যি 7টা আশ্চৰ্য আছে ইয়াতে প্ৰতীকী ৰূপত বনাই ৰাখিছে। আপোনালোকে চাওক, ইয়াত আমিও চালোঁ, য'ত আপোনালোকে যদি কোনো লোক আপুনি তাজমহল যাবলৈ, আগ্ৰা যাবলৈ মন নকৰে, ইয়ালৈ আহিও আপুনি চাব পাৰে। অকণমান মানে আভাস এটা পাব প্ৰতীকী ৰূপত যিহেতু বনাই ৰাখিছে। ইয়াতে গোটেই 7টা আশ্চৰ্যই ধুনীয়াকৈ বনাই ৰাখিছে। গতিকে আপোনালোককো দেখাবলৈ পাই মই খুব বেছি ভাল পাইছোঁ, আনন্দিত। ইয়াতে চাওক, আপোনালোকে তাজমহলো আছে, কলিচিয়াম আছে, গোটেইখিনি ধুনীয়াকৈ আছে। আৰু মই এটাই আনন্দিত যে মা দেউতাক মই এইখিনি অন্তত দেখুৱাব পাৰিম। আৰু আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকে কেনেকুৱা পালে জনাব। ভালে থাকিব। ধন্যবাদ।